বানে ধোৱা ৰাইজক বৰজাপি পিন্ধাই বান সাহায্যৰ সামগ্ৰীৰ চান কাহিলে গাঁওবুঢ়া লাটমণ্ডলে। এক বেগ দুই বেগ নহয়, 110 বেগ চাউল হেৰাল ক'ত? 110 বেগ চাউল বিচাৰি হাবাথুৰি খাইছে বন্যাৰ্তই। অভিযোগ অনুসৰি লখিমপুৰত বান সাহায্য বিতৰণৰ নামত ব্যাপক অনিয়ম সংঘটিত হৈছে। ৰাইজৰ অভিযোগ অনুসৰি 4-7-2024 তাৰিখে লখিমপুৰ জিলা ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দ্বাৰা উত্তৰ লখিমপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ অধীনস্থ ঘুনাসুতি গাঁও পঞ্চায়তৰ অন্তৰ্গত ৰাজহ গাঁওসমূহলৈ প্ৰায় 235 কুইণ্টেল চাউল, 44.06 কুইণ্টেল দাইল, 12 কুইণ্টেল নিমখ, 1322 লিটাৰ মিঠাতেল আবণ্টন দিয়া হৈছিল। উক্ত সামগ্ৰীখিনি বানপানীত ক্ষতিগ্ৰস্ত লোকৰ বাবে আবণ্টন দিছিল জিলা প্ৰশাসনে। কিন্তু একাংশ চৰকাৰী কৰ্মচাৰী তথা মধ্যভোগী দালালিৰূপী কৰ্মচাৰীয়ে বহু পৰিমাণৰ সামগ্ৰী আত্মসাৎ কৰিলে, যাৰ বাবে দালালৰূপী চৰকাৰী কৰ্মচাৰীৰ বাবে বন্যাৰ্তই উপযুক্ত সাহায্য নাপালে। এওঁলোকৰ বিৰুদ্ধে উঠিছে এক গুৰুত্বপূৰ্ণ অভিযোগ। আনফালে এওঁলোক দুজনৰ লগত আছে গাঁওবুঢ়া। এওঁলোক তিনিজনে মিলি বানাক্ৰান্তলৈ বুলি দিয়া 110 বেগ চাউল বিক্ৰী কৰি পকেট গৰম কৰিলে। ইয়াৰ পাছতে লখিমপুৰ আয়ুক্ত আৰু লখিমপুৰ ৰাজহ চক্ৰ বিষয়াক দাখিল কৰিলে অভিযোগ। চাওক এয়া অভিযোগ পত্ৰ। প্ৰথমখন অভিযোগ পত্ৰ জিলা আয়ুক্তলৈ, আনখন হৈছে লখিমপুৰ ৰাজহ চক্ৰ বিষয়ালৈ। অভিযোগ পত্ৰত স্পষ্টকৈ উল্লেখ আছে 470 বেগ চাউলৰ পৰা কেৱল মাত্ৰ 360 বেগ চাউল ৰাইজৰ মাজত বিতৰণ কৰা হ'ল। বাকী 110 বেগ চাউল ক'ত হেৰাল, তাৰ তদন্ত লাগে। 4 জুলাই তাৰিখে লখিমপুৰ জিলা প্ৰশাসনৰ উদ্যোগত আমাৰ উত্তৰ লখিমপুৰ ৰাজহ চক্ৰ বিষয়াৰ অন্তৰ্গত গুণাসুতি গাঁও পঞ্চায়তত ৰিলিফ ডিষ্ট্ৰিবিউশ্যন কৰা হৈছিলে। আমাৰ টোটেল গাঁও আছিলে মানে 40 চুক, বৰকামুখ, উহনি, 2 নং পলচপৰা মিলি প্ৰায় 10-11খন গাঁও আছে ৰেভিনিউ ভিলেজ। তাৰ এগেইনষ্টত আমাৰ 235 কুইণ্টেল চাউল এল'কেশ্যন আছিলে, 44 কুইণ্টেল দালি এল'কেশ্যন দিয়া হৈছিলে। তেনেকৈ কৰি আমাৰ তাত ফিল্ডত ডিষ্ট্ৰিবিউশ্যন কৰিছে সিহঁতি মাত্ৰ 370 বেগ ডিষ্ট্ৰিবিউশ্যন কৰিছে, 50 কেজিকৈ। বাকী 100 বেগ এতিয়া মণ্ডল আৰু গাঁওবুঢ়া মিলি আৰু তাৰ কিছুমান স্থানীয় নিজকে লিডাৰ বুলি কোৱা কেইজনমান ব্যক্তিয়ে আত্মসাৎ কৰিছে। এনেদৰে এতিয়া একাংশ চৰকাৰী কৰ্মচাৰীয়ে বান সাহায্য প্ৰদান কৰাৰ নামত বা বন্যাৰ্ত সহায় কৰাৰ নামত আত্মসাৎ কৰাতহে নিমজ্জিত হৈ পৰিছে। এই ঘটনাক লৈ এতিয়া লখিমপুৰত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। পিছে প্ৰশাসনক অভিযোগ দাখিল কৰাৰ পাছতো এইসকল বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল'বনে, সেয়া সময়লৈ অপেক্ষা। নিউজ ডেস্ক ৰিপোৰ্ট, দ্য নিউজ প্লাছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।